সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত ৭৬ সংখ্যক গণৰাজ্য দিৱস কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পণ কৰাৰ পাছতে গণৰাজ্য দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। পেৰেড কমাণ্ডাৰ শ্ৰীমতী অঞ্চুল সিং তেখেতে মাননীয় মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পেৰেড নিৰীক্ষণৰ বাবে আমন্ত্ৰণ জনাইছে। আন্তৰিকতাৰে কাম কৰিছে। তেখেতৰ উপস্থিতি আমাক সকলোকে আনন্দিত কৰিছে, আনন্দিত কৰিছে। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ এক গৌৰৱময় যাত্ৰাৰ আৰম্ভণিতে মই ৭৬তম গণৰাজ্য দিৱসৰ এই গৌৰৱময় দিনটোত ডিব্ৰুগড় জিলাবাসীৰ লগতে সমগ্ৰ অসমবাসী তথা দেশবাসীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিহাসে গৰকা ডিব্ৰুগড় অসমৰ এখন প্ৰধান প্ৰশাসনিক তথা বাণিজ্যিক নগৰী। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত ডিব্ৰুগড়ে ৰাজ্যখনৰ দ্ৰুত গতিত বৰ্ধিত অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষমতাক প্ৰতিনিধিত্ব কৰে। ডিব্ৰুগড় চহৰৰ বৰ্ধিত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্য চৰকাৰে ডিব্ৰুগড় চহৰখনক ইতিমধ্যে দ্বিতীয় পৌৰ নিগম হিচাপে আমাৰ ৰাজ্যৰ দ্বিতীয় পৌৰ নিগম হিচাপে ঘোষণা কৰিছিলে। আজি এনে এখন ঐতিহ্যপূৰ্ণ নগৰীত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজন কৰা গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব।
আৰু অহা বছৰ 25 জানুৱাৰী দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। মই বিশ্বাস কৰোঁ চাওঁতে চাওঁতে অহা 3 বছৰৰ ভিতৰত ডিব্ৰুগড় ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰসিদ্ধ মহানগৰলৈ ৰূপান্তৰ হ'ব। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত মই জাতিৰ পিতা মহাত্মা গান্ধীৰ আৰু স্বাধীনতা সংগ্ৰামত যিসকলে চৰম ত্যাগ আৰু অক্লান্ত শ্ৰম পৰিশ্ৰমেৰে আমাৰ দেশক সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সক্ষম হৈছিল তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্ৰামৰ সেনানী আৰু শ্বহীদসকললৈ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ মই মোৰ অশ্ৰু অঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাও জি আম্বেদকাৰ সমন্বিতে সংবিধান প্ৰণয়নৰ সৈতে জড়িত নেতাসকলকো মই শ্ৰদ্ধাৰে আজিৰ দিনটোত স্মৰণ কৰিছোঁ। ভাৰতৰ সংবিধান প্ৰণয়নৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে 1895 চনত দেশৰ সংবিধান ৰচনাৰ প্ৰথম প্ৰয়াস আৰম্ভ হৈছিল। লোকমান্য বাল গংগাধৰ তিলকৰ অনুপ্ৰেৰণাত সংসদীয় চৰকাৰৰ পোষকতা কৰি ভাৰতত এখন সংবিধান ৰচনাৰ বেচৰকাৰী প্ৰয়াস আৰম্ভ হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1928 চনত ব্ৰিটেইনৰ কনজাৰভেটিভ পাৰ্টিৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিবলৈ চাইমন কমিশ্যন গঠন কৰিছিল। সেই সময়ত মতিলাল নেহেৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধানৰ ৰচনাৰ এখন সমিতি গঠন কৰা হয়। ভাৰতৰ সংবিধান ৰচনাৰ এয়াই আছিল প্ৰথমটো বৃহৎ পদক্ষেপ। 1935 চনত ব্ৰিটিছ সংসদে 1919 চনৰ আইন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আইন 1935 প্ৰণয়ন কৰে। এই নতুন আইনৰ অধীনত ভাৰতত প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰৰ প্ৰস্তাৱ ৰখা হয়। পৰৱৰ্তী সময়ত এই আইনখনেই মূলতঃ ভাৰতীয় শাসন ব্যৱস্থাৰ প্ৰথম আধাৰ ৰূপে পৰিচিত হৈ পৰে। আমাৰ সংবিধান প্ৰণেতাসকলে বুজি উঠিছিল যে ব্যাপক বৈচিত্ৰ্য আৰু জটিল আৰ্থ-ৰাজনৈতিক বাস্তৱতাৰে পূৰ্ণ ভাৰতবৰ্ষৰ দৰে দেশ এখনৰ বাবে এনে এক সংবিধানৰ প্ৰয়োজন যি এফালেদি নমনীয়তা আৰু আনফালেদি দৃঢ়তাৰ সংমিশ্ৰণ হয়। সংবিধানৰ প্ৰণেতাসকলে পৰম্পৰা আৰু আধুনিকতাৰ মাজত তথা আনৰ পৰা আহৰণ কৰা ধাৰণা আৰু স্থানীয় প্ৰয়োজনীয়তাৰ মাজত ভাৰসাম্য ৰাখি নিজৰ প্ৰচেষ্টাক বাস্তৱ ৰূপ দিছিল। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ 48 মিলিয়ন চিপছ অসমৰ পৰা ৰপ্তানি কৰাৰ সংকল্পেৰে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত এক আধুনিক যুগৰ সূচনা কৰিলে। এই আধুনিক যুগৰ সূচনাৰ নতুন আৰম্ভণিক আকৌ এক নতুন ৰূপ দিবলৈ 25 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্যখনত এডভান্টেজ আছাম দ্বিতীয় সন্মিলনৰ জৰিয়তে আমি আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক দিশটোক আমি এক নতুন দিগন্তলৈ লৈ যাব বিচাৰিছোঁ। আমাৰ ৰাজ্যত
আন্তঃগাঁথনি উন্নয়ন, ইলেক্ট্ৰনিক্স আৰু ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা সামগ্ৰী প্ৰস্তুতকৰণ, নৱীকৰণযোগ্য শক্তি আৰু হাইড্ৰ'কাৰ্বন, যাক নিউ এনাৰ্জি বুলি কওঁ, পৰ্যটন, ফুড এণ্ড ব্ৰিভাৰেজ, ফ্ৰেগনেন্স এণ্ড ফ্লেভাৰ তথা পৰিবহণ আৰু লজিষ্টিক, এই 8টা খণ্ডত আমাৰ ৰাজ্যখনক ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ এক নতুন নৱতাৰকা হিচাপে উন্মেষিত কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আমাৰ ৰাজ্যৰ বিকাশৰ বাবে আমি সকলো উৎসৰ্গিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক বাস্তৱত ৰূপায়িত কৰি 2047 চনৰ ভিতৰত ভাৰতবৰ্ষৰ লগতে অসমকো এখন বিকশিত ৰাষ্ট্ৰ আৰু অসমক এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। এটা নিকা প্ৰশাসন, দায়বদ্ধ প্ৰশাসন আৰু প্ৰতিটো খন, প্ৰতিটো পণ আমি কাম কৰি যাবলৈ যোৱা 3.5 বছৰ নিৰলস প্ৰচেষ্টা চলাইছোঁ। লাহে লাহে সেই প্ৰচেষ্টাৰ ফচলসমূহ আমি ৰাইজৰ ওচৰলৈ লৈ আহিব পাৰিছোঁ। ডিব্ৰুগড় গুৱাহাটীৰ নেশ্যনেল হাইৱেৰ দৰে প্ৰকল্পসমূহক এই বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰি আমি আমাৰ অসমখনক কৰ্ম সংস্কৃতিৰ এক নতুন পথেৰে লৈ যাব বিচাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহযোগিতাই আমাৰ ৰাজ্যখনক জগত সভালৈ লৈ যাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক আদৰ্শ, লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য আৰু ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ আধুনিক অসমৰ কল্পনাৰে আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যাব লাগিব আৰু আজিৰ দিনটোত সেয়াই আমাৰ মহান সংকল্প হ'ব। Parade Commander IPS Probationer Srimati Anshul Singh and 2IC APS Probationer Shri Orupjyoti Teron. পেৰেড কমাণ্ডাৰ শ্ৰীমতী অঞ্চুল সিং IPS 2022 বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাৰ বাসিন্দা, এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। পেৰেড 2IC অৰূপজ্যোতি তেৰণ 2022 বৰ্ষৰ অসম আৰক্ষী সেৱাৰ বিষয়া, ডিব্ৰুগড় জিলাত কৰ্মৰত। 2017 চনত কটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক। 2019 বৰ্ষত টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স গুৱাহাটীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী। প্লাটুন 1 অসম বিশেষ সংৰক্ষিত বাহিনী বেটালিয়ন 2 নেতৃত্বত ABSI হৰানন্দ টায়ে। Platoon number 2 Assam Police Battalion में नेतृत्व कर रहे हैं ABSI अभिलाष सिंह। প্লাটুন নম্বৰ 3 চতুৰ্থ কমাণ্ডো প্লাটুন পুৰুষৰ নেতৃত্বত ABSI ধীৰজ ৰায়। Platoon number 4 6th Commando Battalion नेतृत्व कर रही हैं वुमेन सब इंस्पेक्टर आर्म्ड ब्रांच प्रियाक्षी खैकिया। প্লাটুন নম্বৰ 5 171 নম্বৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ডিব্ৰুগড় নেতৃত্বত SI বিকাশ। Platoon number 6 Central Industrial Security Force नेतृत्व कर रहे हैं सब इंस्पेक्टर अजीत सिंह। প্লাটুন নম্বৰ 7 অসম আৰক্ষীৰ যান বাহন শাখাৰ প্লাটুন নেতৃত্বত সাব ইন্সপেক্টৰ অজয় কুটুম। Platoon number 8 Assam Police Unarmed Branch नेतृत्व कर रहे हैं सब इंस्पेक्टर अभिषेक यादव। প্লাটুন নম্বৰ 9 অসম আৰক্ষী বেটালিয়ন মহিলাৰ নেতৃত্বত সাব ইন্সপেক্টৰ পাৰিজাত দিহিঙীয়া। Platoon number 10 State Disaster Response Force SDRF नेतृत्व कर रहे हैं SO Monjit Kolita।
প্লাটুন নম্বৰ 11 দশম অসম NCC বেটালিয়ন ডিব্ৰুগড় নেতৃত্বত প্ৰীতি গগৈ সিনিয়ৰ আণ্ডাৰ অফিচাৰ Platoon number 12, 63 NCC Battalion Girls नेतृत्व कर रही हैं प्रियंका प्रधान. প্লাটুন নম্বৰ 13 সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড় নেতৃত্বত নৱম শ্ৰেণী ছাত্ৰ চয়নদীপ লাহন Platoon number 14, Shiksha Valley School, Khonikor, Dibrugarh नेतृत्व कर रही हैं नंदिनी गोगोई. প্লাটুন নম্বৰ 15 জৱাহৰ নবোদয় বিদ্যালয় মৰাণ ডিব্ৰুগড় নেতৃত্বত বিবেক ওৰাং Platoon number 16, Sasoni HS School नेतृत्व कर रहे हैं खारोंगो सेटिया. প্লাটুন নম্বৰ 17 ভাৰত স্কাউটছ এণ্ড গাইডছ নেতৃত্বত বিশ্বজিৎ পানিকা নন্দেশ্বৰ চক্ৰৱৰ্তী বিদ্যালয় নৱম শ্ৰেণী Platoon number 18, Rohmuria Higher Secondary School, Dibrugarh नेतृत्व कर रहे हैं नीरज दास. প্লাটুন নম্বৰ 19 বেণ্ড প্লাটুন আৰু CRPF গ্ৰুপ চেণ্টাৰ গুৱাহাটী নেতৃত্বত ABSI প্ৰফুল্ল চৌধুৰী আৰু মুস্তাক আহমদ Platoon number 20, Horse Mounted Platoon नेतृत्व कर रहे हैं हविलदार मयजूर रहमान. আজি মাৰ্চ পাষ্টত 20টা দলে অংশগ্ৰহণ কৰিলে নেতৃত্ব প্ৰদান কৰিলে পেৰেড কমাণ্ডাৰ শ্ৰীমতী অঞ্চুল সিং IPS আৰু পেৰেড ছেকেণ্ড ইন কমাণ্ড অৰূপজ্যোতি তেৰণ APS চাৰিচকীয়া বাহনৰ চালকৰ সিট বেল্ট পৰিধান সম্পৰ্কে সজাগতা সৃষ্টিৰ দৃশ্য দেখুওৱা হৈছে নিচাসক্ত দ্ৰব্য সেৱন কৰি বাহন চলালে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে চালকজনে মদ্যপান কৰি বাহন চলাইছে নেকি সেই বিষয়ে পৰীক্ষা কৰা দেখা গৈছে তৃতীয় দৃশ্যপটত পৰিবহণ বিভাগৰ বিভিন্ন সেৱাসমূহ কাৰ্যালয়ত নোযোৱাকৈ ওচৰৰ যিকোনো অৰুণোদয় কেন্দ্ৰ বা ৰাজহুৱা সেৱা কেন্দ্ৰৰ যোগেদি লাভ কৰিব পাৰে বৰ্তমান অসম চৰকাৰৰ পৰিবহণ বিভাগৰ 58টি সেৱা জনসাধাৰণৰ বাবে অনলাইন মাধ্যমেদি সম্পন্ন কৰিব পৰা গৈছে Now we will be presenting a জলসিঞ্চনৰ ব্যৱহাৰৰ জৰিয়তে সম্ভৱপৰ হৈছে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ ব্যৱহাৰৰ জৰিয়তে শস্যৰ পথাৰৰ মাটিৰ গুণাগুণ সঠিক কৰি ৰাখিবলৈ প্ৰয়াস কৰা হৈছে গণৰাজ্য দিৱসত এই প্ৰতীক পথ প্ৰদৰ্শনৰ জৰিয়তে কৃষক সম্প্ৰদায়ক কৃষিৰ সৈতে জড়িত বিভিন্ন উদ্ভাৱনী প্ৰযুক্তি ব্যৱহাৰ কৰি শস্যৰ উৎপাদনশীলতা বৃদ্ধিৰ লক্ষ্য হিচাপে লোৱা হৈছে TB মুক্ত
বাল্য বিবাহ এক সামাজিক ব্যাধি। জিলা মহিলা আৰু শিশু বিকাশ বিভাগে সামাজিক ব্যাধি স্বৰূপ বাল্য বিবাহ আৰু ইয়াৰ বিভিন্ন আনুষংগিক দিশবোৰ সামৰি প্ৰতীকপট প্ৰদৰ্শন কৰিছে। প্ৰথম দৃশ্যত এগৰাকী 18 বছৰৰ তলৰ ছোৱালীক এজন বয়স্ক ব্যক্তিৰ লগত বিবাহ সম্পাদন কৰিছে। দ্বিতীয় দৃশ্যত ছোৱালীজনীৰ 6 মাহৰ পাছত ঘৰুৱা পৰিস্থিতি দেখুওৱা হৈছে, য'ত তেওঁ কম বয়সতে গৰ্ভৱতী হোৱাৰ লগতে ঘৰৰ সমস্ত দায়িত্ব ল'বলগীয়া হৈছে। তৃতীয় দৃশ্যত শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ ৰক্তহীনতা আৰু পুষ্টিহীনতাত ভোগা ছোৱালীজনীক গৰ্ভৱতী অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চতুৰ্থ দৃশ্যত বাল্য বিবাহ, পুষ্টিহীনতা, ৰক্তহীনতা আদিৰ ঋণাত্মক প্ৰভাৱবোৰৰ বিষয়ে পৰামৰ্শদাতাই পৰামৰ্শ আগবঢ়াই আছে। পঞ্চম দৃশ্যত বাল্য বিবাহৰ বিপৰীতে গৈ কন্যা শিশুসকলে বিদ্যালয়ত নামভৰ্তি কৰি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ দ্বাৰা লাভান্বিত হৈ দেখিছিল জীৱনৰ ৰঙীন সপোন। কোনোবাই কৈছিল, মই কিৰণ বেদীৰ দৰে হ'ব বিচাৰোঁ। এজনী আকৌ খিলখিলাই হাঁহি কৈছিল, মই কিন্তু কল্পনা চাওলাৰ দৰে হ'ম। आर्तजनों काखत अमार सेवा, आर्तजन के लिए हमारी सेवा। इस थीम पर टैब्लू प्रस्तुत करेंगे जिला आपदा प्रबंधन प्राधिकरण, स्टेट डिजास्टर रिस्पांस फोर्स, SDRF एवं अग्निशमन एवं आपत्कालीन विभाग। বানপানীৰ সময়ত কেনেদৰে সাহায্য আৰু উদ্ধাৰ কাৰ্য চলোৱা হয় তাৰ বিষয়ে 4টা দৃশ্যপট দেখুওৱা হৈছে। প্ৰথম দৃশ্যপটত SDRF বাহিনীয়ে দুৰ্গত লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ লৈ গৈছে। দ্বিতীয় দৃশ্যপটত পানীত পৰা এগৰাকী ব্যক্তিক CPR পদ্ধতি প্ৰয়োগ কৰি তেখেতৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। তৃতীয় দৃশ্যপটত ধুমুহাত পৰি যোৱা এজোপা গছ কাটি বিচ্ছিন্ন পথৰ যোগাযোগ সুচল কৰি তুলিছে। চতুৰ্থ দৃশ্যপটত সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰা লোকক পঞ্জীয়ন কৰা, চিকিৎসা প্ৰদান, সাহায্য সামগ্ৰী বিতৰণ, শিশুসকলৰ বাবে উমলা ঘৰৰ সুব্যৱস্থা কৰা, দুগ্ধপান কক্ষৰ ব্যৱস্থা, পুৰুষ মহিলাৰ বাবে পৃথক অনাময় ব্যৱস্থা কৰা, সমূহীয়া ৰান্ধনীশালৰ ব্যৱস্থা আদি দেখুওৱা হৈছে। अब डिब्रूगढ़ के परिवहन विभाग की ओर से हम सड़क सुरक्षा के ऊपर एक माइम शो प्रस्तुत करेंगे। ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ সৌজন্যত নিৰ্বাক গোষ্ঠীৰ দ্বাৰা পথ সুৰক্ষা সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে মূকাভিনয় প্ৰদৰ্শন কৰা হৈছে। কছাৰী শুনোৱাল কছাৰী হদিয়াত পাতিল থান পূজা দিবলৈকে জুৰিয়া গাহৰি আৰু লাগি তামোল পাণ
सदियों का नाता है कुदरत की जागीर से। जम्मू तो है जान हमारी, सांसें है कश्मीर से। जम्मू तो है जान हमारी, सांसें है कश्मीर से। সুদূৰ দক্ষিণ ভাৰতৰ মহিয়সী ৰাণী বেলু নাচিয়াৰৰ বলিদানক সোঁৱৰো আহক। দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়তো ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰ ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত চন্দ্ৰ ডেকাদেৱে। গণৰাজ্য দিৱসৰ উক্ত কাৰ্যসূচীত দূৰদৰ্শন কেন্দ্ৰৰ সমূহ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। Hare
की जय, भारत माता की जय, भारत माता की जय। প্ৰিয় বন্ধুসকল, প্ৰথমতে আজি গণতন্ত্ৰ দিৱসৰ দিনা এই শুভ লগনত মই সকলোকে শুভেচ্ছা আৰু উলগ জনাইছোঁ। আমাৰ ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ বাবে আজিৰ দিনটো এটা ঐতিহ্যপূৰ্ণ আৰু গৌৰৱময় দিন। আমি প্ৰকৃতাৰ্থত সম্পূৰ্ণৰূপে স্বাধীন হৈছিলোঁ 1949 চনৰ আজিৰ এই দিনটোৰ পৰাই। কাৰণ আজিৰ এই দিনটোৰ পৰাই আমাৰ দেশত আমাৰ শাসন ব্যৱস্থাটোৰ, গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ আমাৰ যিখন সংবিধান, সেই সংবিধানখন বলবৎ হৈছিল। সেইবাবে আজিৰ দিনটো আমাৰ বাবে অতি গৌৰৱৰ দিন। আমি নিজকে সমগ্ৰ পৃথিৱীৰ ওচৰত, সমগ্ৰ পৃথিৱীৰ আগত মূৰ দাঙি থিয় হ'ব পৰা আমি স্বীকৃতি লাভ কৰিছিলোঁ, আমি শক্তি লাভ কৰিছিলোঁ, আমি সমৰ্থবান হৈছিলোঁ। এতিয়া আমাৰ দেশখন গণতান্ত্ৰিক দেশ। এখন গণতান্ত্ৰিক দেশৰ বাবে গণতন্ত্ৰ অৰ্থাৎ অৰ্থাৎ জনসাধাৰণেই, ইয়াৰ নাগৰিকসকলেই আটাইতকৈ শক্তিশালী। আৰু এই গণতন্ত্ৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা হ'বৰ বাবে সেয়েহে প্ৰত্যেকগৰাকী নাগৰিক শক্তিশালী হোৱাটো অতি গুৰুত্বপূৰ্ণ। এতিয়া নাগৰিকসকল কেনেধৰণে শক্তিশালী হ'ব? আমি নৈতিকভাৱে, আমি শাৰীৰিকভাৱে, আমাৰ বৌদ্ধিক ৰূপটোত আমি যদি শক্তিশালী হওঁ, তেতিয়াহে আমাৰ গণতন্ত্ৰ অৰ্থাৎ আমাৰ শাসন ব্যৱস্থাটো, আমাৰ দেশৰ সামগ্ৰিক ব্যৱস্থাটো শক্তিশালী হ'ব। আৰু সেয়েহে এই গণতান্ত্ৰিক দেশৰ এজন নাগৰিক হিচাপে এই গণতন্ত্ৰক সুৰক্ষিত কৰিবৰ বাবে, এই গণতন্ত্ৰক শক্তিশালী কৰিবৰ বাবে আমি প্ৰত্যেকেই শক্তিশালী হ'ব লাগিব। আমি প্ৰত্যেকেই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। আমি আমাৰ স্বাস্থ্য আমাৰ ভালে থাকিব লাগিব। আমি শক্তিশালী ৰূপত আমাৰ স্বাস্থ্যৰে সৈতে আমি জীয়াই থাকিব পাৰিব লাগিব। তাৰপিছত আমাৰ যি নৈতিক আৰু বৌদ্ধিক ক্ষমতা, সেই ক্ষমতাও আমি শক্তিশালী কৰিব লাগিব। বৌদ্ধিক আৰু নৈতিক ক্ষমতাটো শক্তিশালী কৰাৰ দায়িত্ব আমাৰ প্ৰত্যেকজন নাগৰিকৰে নিজা। এই ক্ষেত্ৰত চৰকাৰে সহায় কৰিব পাৰে, কিন্তু তেওঁলোকে আমাক এজন নিষ্ঠাবান নৈতিকতাপূৰ্ণ নাগৰিক হিচাপে আইন বলবৎ কৰিয়েই কেৱল আমাক গঢ়ি তুলিব নোৱাৰে। আমি নিজে নিষ্ঠাৰে সৈতে আমাৰ দায়িত্ববোধেৰে আমি নিজক নৈতিকভাৱে শক্তিশালী কৰিব লাগিব। আমাৰ কামবোৰ আমি নিষ্ঠাৰে, নৈতিকতাৰে কৰিব পাৰিব লাগিব। তেতিয়াহে আমাৰ গণতন্ত্ৰ সঁচা ৰূপত শক্তিশালী হ'ব।